সিভিল হসপিটাল বন্ধ করানো চলিব জিন্দাবাদ হসপিটাল আমাক লাগিবই সিভিল হসপিটাল আমাক লাগিবই সিভিল হসপিটাল আমাক লাগিবই সিভিল হসপিটাল বন্ধ করানো চলিব না স্কুল কলেজ ভাঙাব আজিলৈকে BTC 400খনৰ বেছি স্কুল ভাঙাই দিছে এটো BTC বাকি জানে এতিয়া আকৌ স্বাস্থ্য বিভাগত আহিলে হস্পিটাল নতুন বনাব না হস্পিটাল ভাঙাব এটাও হস্পিটাল তেখেতসকলে সেই 4 বছৰত বনোৱা নাই ৰূপনাথ ব্ৰহ্ম সিভিল হস্পিটালখন BTCৰ ভিতৰত সবতকৈ ডাঙৰ হস্পিটাল এইটোকে আজি ভাঙাবলৈ গৈ আছে এটো কি চৰকাৰৰ দায়িত্ব আৰু বেছি কৰিব না কমাই দিব হস্পিটাল ভাঙাই পেলে তেখেতসকলে স্বাস্থ্য বিভাগৰ দ্বাৰা আবার জনসাধাৰণক কেনেকৈ স্বাস্থ্যৰ কাম কৰিব বিচাৰিছে আমি হ'বলৈ নিদিওঁ ইয়াত দল সংগঠনৰ কথা নহয় মানুহবিলাকে যদি ভাবে যে এইখন ৰেলী এইখন প্ৰটেষ্ট BPF কৰিছে বুলি যদি ভাবে য'ত কংগ্ৰেছৰ পৰা আৰম্ভ কৰি CPMৰ পৰা আৰম্ভ কৰি সব দল সংগঠন আছে ভাবি লওক যে BPF প্ৰটেষ্ট কৰিছে ইয়াত একো নাই BPF যদি কাম কৰিছে ৰাইজৰ কাৰণে কাম কৰিছে আজি আমি লাজ কৰিছো দুখ প্ৰকাশ কৰিছো যে দল সংগঠনৰ নাম লৈ পেলাই UPPLৰ আমাৰ ৰাইজে কোকৰাঝাৰ টাউনত আৰু BJPৰ সাপোৰ্টাৰ ৰাইজে প্ৰটেষ্টত ওলাই অহা নাই খালি পৰহি যদি ইয়াত কষ্ট পায় অকল BPFৰ সমৰ্থকসকলে কষ্ট নাপাব আপোনালোকেও পাব UPPLৰ সমৰ্থক বা BJPৰ সমৰ্থকসকলেও কষ্ট পাব এইটোইতো কেৰেক্টাৰ এইটোই কেৰেক্টাৰ এই চৰকাৰৰ এই BJP চৰকাৰ সেই UPPLৰ চৰকাৰৰ কেৰেক্টাৰ সেইটোৱেই জনসাধাৰণৰ দুখ জনসাধাৰণৰ কষ্ট জনসাধাৰণৰ কোনো ধৰণৰ ট্ৰাবল কষ্টটো তেখেতসকলে বুজিব নোৱাৰে এইটো গণতান্ত্ৰিক এটা জনমত ৰাইজে বিচাৰিছে হস্পিটালখন থাকক আন্দোলন কৰিছে ইয়াৰ কাৰণে গণতান্ত্ৰিকভাৱে এই কথাটো যদি বুজিব নোৱাৰে কি চৰকাৰ হ'ব ৰাইজৰ কাৰণে কি কাম কৰিব ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটালৰ পৰা ষ্টাৰ্ট কৰি আমি DC লৈকে যাব DC অফিচত আৰু আকৌ আমি DC অফিচত মেমৰেণ্ডাম ছাবমিট কৰি আকৌ ইয়াত বেক কৰিব বেক কৰাৰ পিছত আমি শেষ কৰিম দলততো বহুত আছে সংগঠনত যেনিবা ABMCও আছে বনচু আছে আমাৰ আশা আছে আৰু ৰাভা ষ্টুডেণ্টছ ইউনিয়ন আছে আৰু যিমান দল সংগঠন আছে ইয়াত এই মানে কিবা কংগ্ৰেছ চিটু আছে BPF আছে গোটেইটো দল সংগঠন ইয়াতে জমা আছে সেই গোটেই এই দল সংগঠন কোনো মানে ইয়াত মানে পাৰ্টি হিচাপে হোৱা নাই পাৰ্টি হিচাপে নহয় এইটো মানে সামাজিক সংগঠন হিচাপে সামাজিক দাবী হিচাপে ছ'চিয়েল এটা মানে ক্ৰাইচিছ হৈছে হিচাপে এই এই সংগঠনটো এই কৰা হৈছে মেমৰি সেইটো হস্পিটেল স্থাপন কৰিছে ইয়াত সেইটো আমি এৰি নিদিওঁ আৰু বেলেগ বেলেগ জেগাত থাকে চিটিত থাকে হস্পিটেল খণ্ড খণ্ড থাকে অকল একটা নাথাকে না সব জায়গায় থাকে কিয় উঠাব লাগে আমি উঠাব নিদিওঁ আমাক লাগে এই পুৰণা হস্পিটেল R&D মেমৰিয়েল লাগে আমাক যিটো স্থাপন আছিলে এইটো as it is ৰাখিবৰ কাৰণে আমি মানে ধৰ্ণা প্ৰদান কৰি আছোঁ দীঘলীয়া 4 দিন হ'ল আজি আকৌ ৰেলী হ'ব ৰেলী কৰি আমি DC তাত মেমৰেণ্ডাম দিব আমি দাবী কৰিছোঁ যে আমাৰ ইয়াত যি ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটাল আছে এই হস্পিটালখন কোনো প্ৰকাৰে শিফটিং কৰিব দিয়া নহ'ব বেচৰকাৰী যিটো মেডিকেল কলেজ হৈছে মেডিকেল কলেজ স্থাপন হওক থাকক তাতো মানে ভালকৈ হওক আমি এইটো কামনা কৰোঁ আৰু আমাৰ ইয়াত যিটো ৰূপনাথ ব্ৰহ্ম যিটো চিভিল হস্পিটাল এই চিভিল হস্পিটাল আমাৰ ঐতিহাসিক চিভিল হস্পিটাল ৰূপনাথ ব্ৰহ্ম এজন ডাঙৰ কৰ্মী আছিলে বড়ো সমাজৰ এটা প্ৰথম এটা মন্ত্ৰী আছিলে তেখেতৰ নামত যিটো হস্পিটাল আছে এই হস্পিটালখন ইয়াতে থাকক আৰু কিবা যদি লাগে ইয়াত ভালকৈ আৰু ভাল ইকুইপমেণ্ট সফিষ্টিকেটেড ইকুইপমেণ্টছ আনক সেইটোৱে আমি চৰকাৰৰ ওচৰত দাবী কৰোঁ এই হিচাপত আজি যে যিটো লৈ বাজিব বিচাৰিছে এইটো তীব্ৰ প্ৰতিক্ৰিয়া কৰি আমি আন্দোলন কৰিছোঁ আৰু এই আন্দোলন আৰু কৰি থাকিম